নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ চুজিৰ লাড্ডুৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে বিহুত এইদৰে বগা বগাকৈ চুজি বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। চুজিৰ লাড়ুটো বনাবলৈ এয়া মই 200 গ্ৰাম চুজি লৈছোঁ, মিহি চুজি লৈছোঁ। চুজিখিনি মই ল' ফ্লেমত ভাজিম। এইদৰে মই চুজিখিনি ল' ফ্লেমত কালাৰ চেঞ্জ নোহোৱাকৈ ভাজি ল'ম। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায়, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। বগা বগা চুজিৰ লাড়ু কিদৰে বগাকৈ বনাব পাৰি আপোনালোকে আজি ভিডিঅ'টোৰ জৰিয়তে গম পাব। এয়া মই চুজিখিনি ল' ফ্লেমত 4 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম চুজি দিয়া বাতিটোৰে এয়া আধা বাতি নাৰিকলৰ গুড়ি। আপোনালোকে নাৰিকলখিনি ভাজি লৈ দিব, কেঁচা নাৰিকলৰ গুড়ি নিদিব। ল' ফ্লেমতে চুজি আৰু নাৰিকলৰ গুড়িখিনি ভালদৰে এইদৰে ভাজি ল'ম আৰু 3 মিনিট সময়। ইয়াতে মই ফ্লেভাৰৰ কাৰণে অলপ ইলাইচি গুড়ি দি দিছোঁ। এয়া মই চুজিখিনি প্ৰথমতে 4 মিনিট সময় ভাজিছোঁ, নাৰিকলৰ লগত 3 মিনিট সময়। টোটেল মই 7 মিনিট সময় চুজিখিনি ভালদৰে ল' ফ্লেমত এইদৰে ভাজি লৈছোঁ। এতিয়া মই এইখিনি নমাই ল'ম। এয়া মই চুজিখিনি গামলা এটাত এইদৰে লৈ ল'লোঁ। দেখিছেনে, কোনো ধৰণৰ কালাৰ চেঞ্জ হ'বলৈ দিয়া নাই। এতিয়া মই ইয়াতে দি দিম পিচি থৈ দিয়া চেনি। আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। চেনি দি গোটেইখিনি মই ভালদৰে মিক্স কৰি এইদৰে লৈ ল'ম। আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে ড্ৰাই ফ্ৰুটছো দিব পাৰে। আজি মই ড্ৰাই ফ্ৰুটছ নিদিওঁ, একেবাৰে বগাকৈয়ে বনাম। ইয়াতে মই দি দিম এয়া ফ্ৰেছ মলাই। প্ৰথমতে মই 2 চামুচ দি দিছোঁ। দি এইখিনি ভালদৰে মিক্স কৰি ল'ম। কিমানখিনি লাগে চাই ল'ম। ইয়াত মই আৰু 2 চামুচ দি দিছোঁ। এতিয়া মই ভালদৰে এইখিনি মিলাই ল'লে হৈ যাব। আপোনালোকৰ ওচৰত যদি মলাই নাথাকে তেতিয়া গাখীৰ আপোনালোকে ডাঠ কৰি উতলাই ডাঠ কৰি ল'ব। লাড্ডুকেইটা খাবলৈ খুবেই ভাল লগা হয়। আপোনালোকে এইদৰে বিহুত বনাবচোন। চুজি আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে। বেছি ল'লে বস্তুৰ পৰিমাণখিনি অলপ বেছিকৈ দি দিব, কমকৈ ল'লে অলপ কমকৈ দি দিব। এইখিনি মোৰ ভালদৰে মিক্স কৰা হৈ গ'ল। এতিয়া মই হাতেৰে এইদৰে অলপ মিক্স কৰি ল'ম। আপোনালোকে বহুদিনলৈ থৈ এই লাড্ডুটো খাব পাৰিব। এতিয়া মই লাড্ডু বনাই যাম। এয়া দেখিছেনে কিমান লাড্ডুটো বগা হৈছে। এয়া মই চাউলৰ গুড়ি লৈছোঁ। চাউলৰ গুড়িখিনি ভাজি ল'ব। কেঁচা চাউলৰ গুড়ি দিলে লাড্ডুকেইটা বেয়া হৈ যাব সোনকালে। এইদৰে মই চাউলৰ গুড়িখিনি দি দিম যাতে লাড্ডুকেইটা আৰু বেছি বগা হয়। এয়া দেখিছেনে, এয়া মোৰ এটা লাড্ডু হৈ গ'ল। এইদৰে মই গোটেইকেইটা লাড্ডু ৰেডি কৰি ল'ম। এয়া মোৰ বগা বগা চুজিৰ লাড্ডু ৰেডি হৈ গ'ল। আমি নাৰিকল বা চুজিৰ লাড্ডু বনালে বগা বগা হ'লে বহুত বেছি ভাল লাগে, নহয় জানো? আপোনালোকে এইদৰে ট্ৰাই কৰিবচোন, বহুত বেছি ভাল পাব। ইয়াত মই কোনো ধৰণৰ ড্ৰাই ফ্ৰুটছ দিয়া নাই। ইচ্ছা কৰিলে আপোনালোকে দিব পাৰে। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব।